নমস্কাৰ আজি আমাৰ যুৱ বিপিএফ আৰু বিএছইউৱে খলাইগাঁও মদেবাৰী সমষ্টিত খালাইগাঁৱত ইউথ লিডাৰশ্বিপ ট্ৰেইনিং বিএছইউ আৰু যুৱ বিপিএফ ইয়াত অৰ্গেনাইজ কৰিছে তো মই ইয়াত পাৰ্টিচিপেট কৰি বিৰাট ভাল পাইছোঁ প্ৰথমে ইয়াৰ আমাৰ বেৰগাঁৱত ইউডৰ প্ৰেচিডেণ্ট জেনেৰেল ছেক্ৰেটাৰী আৰু বিএছইউৰ প্ৰেচিডেণ্ট জেনেৰেল ছেক্ৰেটাৰী তেওঁলোকক মোৰ চাইডৰ পৰা ধন্যবাদ যাচিছোঁ তো মই এইটোৱে ক'ব বিচাৰিছোঁ যে সৰু বিটিচি বাসীৰ কাৰণে 2025ত বিটিচিত নিৰ্বাচন হ'ব আৰু আমি বিপিএফে যে ইয়াত চৰকাৰত আহিব এইটো কাঠাং কাৰণ যি পৰিৱৰ্তনৰ শ্লোগানত এই প্ৰমোদ বড়ো নেতৃত্ব যি চৰকাৰ আহিছিল তেওঁলোকে পৰিৱৰ্তনৰ নামত অনলি খালী বৰ্তন দিলে একো দিব পৰা নাই জনগণই খং উঠিছে ইয়াৰ কাৰণে জনগণই কৈ আছে বাই প্ৰমোদ বড়ো বাই ইউপিপিএল চৰকাৰ ৱেলকাম হাগ্ৰামা মহিলাৰী চৰকাৰ ৱেলকাম বিপিএফ চৰকাৰ ইয়াৰ কাৰণে ৰাইজসকলে যি প্ৰমোদ বড়োৰ যি চৰকাৰ এইটো সব বাই কৰি আছে তেওঁলোকে ইয়াৰ ইউথসকলে বাই কৰি আছে প্ৰমোদ বড়োৰ লগত নেতৃত্ব চৰকাৰ লগত থাকি একো লাভ নাই বুলি ইয়াৰ কন্ট্ৰেক্টৰসকলে বাই দি আছে ইয়াৰ বিজনেছমেনসকলে বাই দি আছে আজি বিজনেছমেন যিসকলে বিজনেছ কৰে সৰু তেওঁলোকৰ দোকান তাত কাষ্টমাৰে নাযায় কাৰণ বিটিচি অঞ্চলৰ কাষ্টমাৰসকলৰ বা ৰাইজসকলৰ পকেটৰ পইচা নাই যিমানটো কাম চাম সব প্ৰমোদ বড়োৱে আৰু যি প্ৰমোদ বড়োৰ লগত যি চৰকাৰ চলাই আছে তেওঁলোকে সব বিটিচিৰ বাহিৰা মানুহে কাম দিয়ে ইয়াৰ পৰিৱৰ্তন দি ফেলে চৰকাৰ শ্লোগান দি ফেলে চৰকাৰ কৰিছে সমগ্ৰ বিটিচি বাসীত যাওক আপোনালোকে এটা উদাহৰণ প্ৰমোদ বড়ো নেতৃত্ব এই যে চৰকাৰ চলি আছে তেওঁলোকে এটা স্কুল তেওঁলোকে বনাইছে নাকি এজনক তেওঁলোকে চাকৰি দিছে নাকি এটা তেওঁলোকে দলং বনাইছে নাকি এটা তেওঁলোকে কলেজ বনাইছে নাকি এটা তেওঁলোকে হস্পিটাল বনাইছে নাকি এজনক তেওঁলোকে চাকৰি দিছে নাকি সমগ্ৰ বিটিচিত এই যে 2020ৰ পৰা 2025ত 5 বছৰ হল এই 5 বছৰ প্ৰমোদ বড়ো নেতৃত্ব চৰকাৰে এটা উদাহৰণ নাই সমগ্ৰ বিটিচিত গলে যিমানটো দলং আছে কলেজ আছে ইউনিভাৰ্চিটি আছে হস্পিটাল আছে সব হাগ্ৰামা মহিলাৰী চাৰে বনা আগত আমাৰ চৰকাৰে বনা ইয়াৰ কাৰণে এই 5 বছৰত জিৰো তেওঁলোকে যি প্ৰতিশ্ৰুতি দিছিলে তেওঁলোকে এটাও কাম কৰিব পৰা নাই তেওঁলোকে সাংবাদিকসকলক 10 কোটি টকা দিয়াৰ কথা কৈছিল যি বিটিচি অঞ্চলৰ সাংবাদিকসকলে দিনে নিখায়ে ৰাইজৰ সকলৰ কথাটো আগত লৈ কিনিত তেওঁলোকে সমাজত ভাল কাম কৰি আছে কিন্তু সাংবাদিকসকলক যিসকলে ফ'ৰ বিলাৰ অফ দ্য ডেমক্ৰেসি বুলি কওঁ সাংবাদিকসকলক বিটিচি অঞ্চলত কষ্ট কৰি থকা সাংবাদিকসকলক 10 কোটি জাৰ্নালিষ্ট ৱেলফেয়াৰ ফাণ্ড আৰু কোকৰাঝাৰত জাৰ্নালিষ্ট কলনী বনাম বুলি কৈছিলে এজনো জাৰ্নালিষ্ট এটকাও নাপালে এই প্ৰমোদ বড়ো চৰকাৰৰ পৰা সেইকাৰণে তেওঁলোকে স্কুল কলেজ চৰকাৰী কৰিম বুলি কৈছিলে এটাও তেওঁলোকে কৰা নাই তেওঁলোকে অকল যি পইচা আহে চেণ্ট্ৰেলৰ পৰা ষ্টেটৰ পৰা যি পইচা আহে সব এইটো খেলা আৰু মেলা কৰি কিনি তেওঁলোকে খায় আৰু তেওঁলোকে অকল এডভাৰটাইজমেণ্ট দিয়ে সেইকাৰণে জনগণৰ এটাও ভাল কাম কৰা নাই সেইকাৰণে জনগণে এইটোৱে কৈ আছে বাই ইউপিপিএল বাই প্ৰমোদ বড়ো ৱেলকাম হাগ্ৰামা মহিলাৰ চৰকাৰ তেওঁলোকে শ্লোগান দি আছে ইয়াৰ কাৰণে আমি বিপিএফে শ্লোগান এটা সন্মানীয় হাগ্ৰামা মহিলাৰ চাৰে সেইদিনাখন আমাৰ কনফাৰেন্স কৈছে পিচ বিটিচি সেভ বিটিচি আৰু ডেভেলপ বিটিচি অঞ্চলত শান্তি আনিব লাগিব মানুহসকলে কৈছে ডাঙৰ বুদ্ধিজীৱীসকলে কৈছে পি ফৰ প্ৰমোদ বি ফৰ বড়ো প্ৰমোদ বড়ো কিন্তু প্ৰমোদ বড়োৰ মিনিংটো উল্টা বনাইছে পি ফৰ পিচ আৰু বি ফৰ ব্ৰকাৰ প্ৰমোদ বড়ো বোলে পিচ ব্ৰকাৰ এইটো মই কোৱা কথা নহয় ডাঙৰ বুদ্ধিজীৱীসকলে কৈছে প্ৰমোদ বড়ো 2020ত শিৱ হোৱা পাছত বিটিচি অঞ্চলৰ অশান্তি হৈছে বিটিচি অঞ্চলৰ মানুহসকলৰ চেহেৰাত খুশি নাই সকলো কাম পোৱা নাই সব মানুহসকলে দুখী আছে ইয়াৰ কাৰণে আমি আমাৰ চেহেৰাত খুশি আনিব লাগিব 2025ত বিপিএফ চৰকাৰ অহা পাছত সকলো শ্ৰেণীৰ মানুহসকলৰ মুখত আৰু খুশি আহিব সেইকাৰণে হুনৰ বিটিচি হ'বলৈ গৈ আছে আমাৰ কাৰণে ভাল দিন আহি আছে মদেবাৰীত আমাৰ মই এতিয়া সুধিছিলো যুৱ বিপিএফ আৰু বিএছইউ সকলৰ লগত যে আমাৰ মদেবাৰীত কি হ'ব মদেবাৰীত 72,000 ভোটাৰ্ছ আছে তেওঁলোকে অলৰেডি কৈছে মই ৰাইজ লগত আলোচনা কৰিছিলো বিভিন্ন বুদ্ধিজীৱীৰ এই মদেবাৰী সমষ্টিত বুদ্ধিজীৱী হওক শিক্ষক হওক সাংবাদিক হওক বিভিন্ন শ্ৰেণীৰ মানুহসকলৰ লগত মই আলোচনা কৰিছিল তেওঁলোকে কৈছে এই যে মদেবাৰীৰ লোকেল যি এমচিএলএ যি ইএম হৈ আছে তেওঁলোকে একো কাম কৰা নাই বুলি আৰু ৰাইজসকলে কৈছে ইয়াত আমাৰ বিপিএফৰ এজন এমএলএ আছে দুৰ্গা দাস বড়ো ডাঙৰীয়া তেখেতে অপজিশনৰ এমএলএ হলেও তেওঁ ইয়াৰ ৰাস্তা ঘাট যিমানটো পাৰে এজন এমএলএ হয় তেওঁ কষ্ট কৰি আছে বুলি কৈছে কিন্তু স্থানীয় যে এমচিএলএ আছে না ইএম আছে তেওঁ কোনো খবৰ কাটি নাই তেওঁ পৰিৱৰ্তনৰ নামত অকল তেওঁলোকে লুটা ৰাজনীতি কৰিছে
অকল লুটি ৰৈছে কৰাপশ্যন কৰিছে ইয়াৰ কাৰণে কৰাপশ্যন নেতা আৰু কৰাপশ্যন ফ্ৰী কৰিব লাগিব ইয়াৰ কাৰণে ৰাইজসকলে বিকল্প লৈছে এবাৰ বিপিএফ চৰকাৰ হ'ব মডেইবাৰী সমষ্টিটো এবাৰ কাটাং 2025ত এমচিএলএ পাব আৰু এই অঞ্চল উন্নত হ'ব হাগ্ৰামা মহিলাৰী সাৰে মডেইবাৰী অঞ্চলৰ ৰাইজসকলক চিন্তা কৰে বিপিএফে চিন্তা কৰিছে যে মডেইবাৰী অঞ্চলত যিমানটো হা সুবিধা পাইছে মডেইবাৰী অঞ্চলৰ ৰাইজসকলে ইয়াত স্কুল হওক ইয়াত হস্পিটেল হওক ইয়াত ৰাস্তা হওক ইয়াত কিবা হওক এটা সব বিপিএফৰ কন্ট্ৰিবিউশন আছে অন্য ৰাজনৈতিক দলৰ ইয়াৰ কন্ট্ৰিবিউশন নাই ইউপিপিএল হওক অন্য ৰাজনৈতিক দল হওক মডেইবাৰী অঞ্চলত একো কন্ট্ৰিবিউশন নাই ইয়াত সব বিপিএফত সন্মানীয় হাগ্ৰামা মহিলাৰ সাৰৰ কন্ট্ৰিবিউশন আছে আৰু ইয়াৰ কাৰণে মডেইবাৰী অঞ্চলৰ ৰাইজসকলে কেতিয়াও হাগ্ৰামা মহিলাৰ সাৰৰ মৰম শ্ৰেণী নাপাহৰে 2025ত তেওঁলোকে হাগ্ৰামা মহিলাৰ সাৰক চিফ বনাবৰ কাৰণে মডেইবাৰীৰ পৰা বিপিএফ এমচিএলএ পঠাব থ্যাংক ইউ